ভগৱানে চকু মেলি চোৱাৰ কাৰণেহে গাঁৱৰ ৰাইজৰ ওঠত হাঁহি বিৰিঙিল। আচলতে মই কথাটো ক'বলৈ গৈছোঁ, মোৰ ঘৰ আমাৰ চেণ্টাৰৰ পৰা মানে ঘাঁহিগাঁও নেশ্যনেল হাইৱেৰ পৰা প্ৰায় 1 কিলোমিটাৰমান ভিতৰত। ক'বলৈ গ'লে ঘাঁহিগাঁও যিটো আমাৰ নেশ্যনেল হাইৱে আছে, নেশ্যনেল হাইৱেৰ পৰা একেবাৰে কাষতে লাগি থকা ঘৰখনেই হৈছে মোৰ গাঁওখন। আচলতে গাঁওখনেই হৈছে মোৰ গাঁও, আমাৰ গাঁও। আৰু এইখন গাঁৱৰ ৰাইজে প্ৰায় কৈ আছিল, হে প্ৰভু কৃপা কৰা, দয়া কৰা, যাতে কেনেবাকৈ আমাৰ গাঁৱৰ ৰাস্তাটো ভাল হয়, এনেকৈ বুলি কৈছিল। মানে যেতিয়া বৰষুণ দিছিলে, যেতিয়া বৰষুণ আহিছিলে, তেতিয়া মানুহবিলাকে যেতিয়া খোজকাঢ়ি গৈছিলে বা চাইকেল লৈ গৈছিলে, সেই সময়ত কৈছিলে, হে প্ৰভু দয়া কৰা আৰু কিবা কৰি আৰু ৰাস্তাটো আনা আৰু বোকাময় হৈ যায়। মই কেইবাবাৰো ভিডিঅ'ত দেখুৱাইছিলোঁ যে আমাৰ গাঁৱৰ ৰাস্তাটো এজাক বৰষুণতে এটা একোটা ফিচাৰী হৈ যায়। গতিকে ময়ো কেতিয়াবা মোৰ ভিডিঅ'ৰ জৰিয়তে কৈছিলোঁ যে আমাৰ গাঁৱৰ নিচিনা ৰাস্তা হয়তো অসমৰ কোনো ঠাইতে নাই বুলিও কৈছিলোঁ। কিন্তু এইবাৰ ঈশ্বৰৰ কৃপাত ডাঙৰীয়াসকলৰ, চৰকাৰৰ বিভাগৰ ডাঙৰীয়াসকলৰ হয়তো চকু খোল খালে আৰু দৃষ্টিগোচৰ হ'ল আমাৰ গাঁওখনৰ ওপৰত, মিলনপুৰ গাঁওখনৰ ওপৰত। গতিকে এইবাৰ আমাৰ গাঁৱত খাপৰীয়া ইটাৰ ৰাস্তাটো হৈছে প্ৰায় 1 কিলোমিটাৰ, প্ৰায় 1 কিলোমিটাৰ, মানে মোৰ ঘৰৰ সন্মুখলৈকে হ'ব বুলি মই ধৰি থৈছোঁ। গতিকে আৰু অকণমান থাকিলে আৰু, গতিকে ৰাইজে এইবাৰ কিন্তু ক'ব মানে, হে প্ৰভু দয়া কৰিলা, আমাৰ গাঁৱৰ ৰাস্তাটো হ'ল বোকাৰ পৰা বাচিলোঁ, খলা বমা ওখৰা মোখৰা বাটটোৰ পৰা বাচিলোঁ বুলি ক'ব লাগিব। কিন্তু ইয়াতে ক'ম, অকল ঈশ্বৰে আশীৰ্বাদ নহয়, বিধায়কৰ আশীৰ্বাদ আছে। মই তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে। মানে কথা হ'ল, উন্নয়ন হৈছে, নাই হোৱা বুলি নকওঁ। অৰুণোদয় পাইছে, ঘৰ পাইছে, কিবা পাইছে, কিন্তু ৰাস্তা পোৱা নাছিলে আমাৰ গাঁৱত। ৰাস্তা বহুত দ আছিলে। কেতিয়াবা খঙতে কৈছিলোঁ, বিধায়কটো আহি থাকে আমাৰ ইয়ালৈ, ৰাস্তাটো দেখা নাপায় নেকি, পঞ্চায়তৰ মানুহবিলাকে দেখা নাপায় নেকি, এনেকৈ বুলি কৈছিলোঁ। কিন্তু এইবাৰ বিধায়ক ডাঙৰীয়াই দয়া কৰি ৰাস্তাটো দিয়াৰ কাৰণে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ চেনেলৰ জৰিয়তে মিলনপুৰবাসী ৰাইজৰ এজন সদস্য হিচাপে, গাঁওবাসী হিচাপে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। একেবাৰে নোহোৱা কাম এটা হ'ল, তাৰ বাবেই মই বিৰাট দীঘলকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাৰু জয় আই অসম। অনাগত দিনত এনেকুৱা এখন গাঁও নাথাকক যে বোকাৰে ভৰি পৰা গাঁও আমাৰ গাঁওখন হ'ল দেই।